আজি প্ৰায় 10-12 দিন ধৰি তেজপুৰ কছাৰীগাঁও JN ৰোড এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা তেওঁলোকৰ পৰা দূষিত পানীবিলাক তেওঁলোকে ৰাস্তাৰ ফালে পাইপ লগাই পেলাই আছে আৰু এই বিষয়ে মই যোৱাকালি জিলা দণ্ডাধীশক মই কাৰ্যবাহী দণ্ডাধীশক মই অভিযোগ দিছোঁ আৰু ইয়াৰ ওপৰত এটা এনকুৱাৰী দিব এতিয়া আৰু এই পানীখিনি ইমানেই দূষিত যদি এই পানীখিনি গাত লাগে নানান ধৰণৰ ৰোগ হোৱাৰ সম্ভাৱনা আছে সেই গতিকে মই যিহেতু তেজপুৰ পৌৰসভাকো এই কথা অৱগত কৰিছিলোঁ তেজপুৰ পৌৰসভাও আহিছিলে তেওঁলোকে চাইছে তেওঁলোকে কিন্তু তেওঁলোকৰ কৰিবলগীয়া কথা হৈ গ'ল তেওঁলোকৰ বোলে ফাণ্ড নাই বৰ লাজৰ কথা মানুহ পানী ৰাস্তাইদি গৈ আছে বিভিন্ন বাহিৰৰ মানুহ আহি আছে গৈ আছে স্কুলৰ ল'ৰা ছোৱালী গৈ আছে কাষৰ ঘৰত মানুহ ঘৰত পানী সোমাইছে এনেকুৱা এটা দুখৰ টাইমত তেওঁলোকৰ ফাণ্ড নাই তেওঁলোকে নানান ধৰণৰ অজুহাতৰ কথা কয় বৰ বেয়া লাগিছে বৰ লাজ লাগিছে তেজপুৰবাসী বুলি ক'বই Do not forget to like, share and subscribe to the Assam Tribune.